পাঠান আৰু বৰ্তমান চিনেমা হলত চলি আছে পাঠান। এই চিনেমাখনক লৈ বহুত বেছি কণ্ট্ৰভাৰ্চি চলি আছে। আপোনাৰ গম পাইছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰেও কৈছিল চবফালে চলি আছে পাঠান 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 অকল পাঠান। কি এনেহেন চিনেমা, কি এনেহেন মুভি, চবখিনি কথা কৈ আছোঁ আজি। পাঠান ৰিলেটেড ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো চাই একদম শেষলৈকে চাব। যিবিলাকে চিনেমা চাই ভাল পায়, যিবিলাকে মুভি চাই ভাল পায়, আপোনাৰ প্লিজ ভিডিঅ'টো একদম শেষলৈকে চাব। বহুত বেছি ইণ্টাৰেষ্ট হ'ব। পাঠানৰ বিষয়ে কৰাৰ আগতে আজিৰ ইণ্টাৰভিউটো দিলোঁ বন্ধু ৱেলকাম বেক টু মাই ইউটিউব চেনেল থ্ৰাছ ব্লগছ। আৰু আপোনালোকে জানে বলিউড ইণ্ডাষ্ট্ৰীৰ কিং বুলি কয় শ্বাহৰুখ খানৰ এখন ফিল্ম পাঠান আৰু বৰ্তমান চিনেমা হলত চলি আছে পাঠান আৰু বহুত বেছি হিট হৈছে। আৰু শ্বাহৰুখ খানৰ মই সৰু সুৰাকৈ হ'লেও শ্বাহৰুখ খানৰ এটা ফেন। আৰু আপোনালোকে কাক ভাল পায় বলিউড ইণ্ডাষ্ট্ৰীৰ যিবিলাক এক্টৰ আছে, যিবিলাক এক্ট্ৰেছ আছে, কাক ভাল পায় আপোনালোকে কমেণ্ট কৰি ক'ব। আৰু মই একদম মোৰ বিগেষ্ট ফেন অফ মই অক্ষয় কুমাৰৰ বহুত ডাঙৰ ফেন অক্ষয় কুমাৰৰ। আপোনালোকে কাৰ ফেন ক'ব। এই চিনেমাখনক লৈ বহুত বেছি কণ্ট্ৰভাৰ্চি চলি আছে। আপোনালোকে গম পাইছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰেও কৈছিল যে কোন শ্বাহৰুখ খান, আৰু শ্বাহৰুখ খানে নিজে ফোন কৰি তেওঁক কৈছে বহুত বেছি ইণ্টাৰেষ্ট লাগে চিনেমা হলত মুভি চাই। আপোনালোকে মোবাইলতো চাব পাৰে, কেইদিনমান পিছত এই চিনেমা এখন মোবাইলতো আহি যাব। কিন্তু তথাপিতো আপোনালোকে চিনেমা হলত যাই চাই যিটো আমেজ পাব সেইটো মোবাইলত নাপাব মানে। समझ रहे हो শ্বাহৰুখ খানে নিজে এইখন ফিল্ম ক'তো ডাইৰেক্টলি প্ৰমোশ্যন কৰা নাই, কিন্তু ইনডাইৰেক্টলি যিখিনি প্ৰমোশ্যন হৈ আছে সেইখিনি বহুত। আৰু বৰ্তমান তেওঁ বলিউড ইণ্ডাষ্ট্ৰীটো বহুত বেছি ডাউন পৰি গৈছে, বহুত বেছি ল'ত গুচি গৈছে। কিন্তু সেই বলিউড ইণ্ডাষ্ট্ৰীক উদ্ধাৰ কৰিব লাগি আমাৰ বলিউডৰ কিং আহিব লাগিব, শ্বাহৰুখ খানে আহিব লাগিব। সেইকাৰণে শ্বাহৰুখ খান আহি গৈছে ফিল্ডত। আৰু শ্বাহৰুখ খান অহাৰ কাৰণে পূৰা একদম পাঠান। এই পাঠান ফিল্মখনে প্ৰথম দিনাই 100 কৰোৰ টকা কামাইছে। এইফালে চাওক ইংলিছত লেখাই আছে ধুনীয়াকৈ, বাপ পাও 100 কৰোৰ টকা, বাপৰে বাপ। শ্বাহৰুখ খানে 100 কৰোৰ টকা কামাইছে। এইফালে চাওক স্ক্ৰীনশ্বট আহি আছে, মোৰ বিশ্বাসেই হোৱা নাছিল কিন্তু একদম সঁচা কথা। মই গুগলত চাই লৈছোঁ, বাপৰে বাপ 100 কৰোৰ টকা কামাইছে। আৰু কিমান দিন বা চলিয়ে থাকে চিনেমা হলত। আৰু এটা কথা কৈ দিওঁ, আপোনালোকে যদি এইখন ফিল্ম 2Dতে চাব, কাৰণ কিয় যিবিলাক চিনেমা 3Dত শ্বুট কৰা যায় সেইবিলাক চিনেমা 3Dত চাই ভাল লাগে। এইখন ফিল্মটো 3Dত শ্বুট কৰা নাই না, সেইকাৰণে এখন আপোনালোকে 2Dতে চাব। আৰু যেনেকৈ ধৰি লওক দি এ অফ ৱাটাৰ আফটাৰ খেন মই যে চাইছিলোঁ হাফ মলত ভিডিঅ' বনাইছিলোঁ, সেইখন ফিল্ম অৰিজিনেলকৈ মানে 3Dতে শ্বুট কৰিছিল, মানে 3Dতে শ্বুট কৰিছিল তেওঁলোকে। সেইকাৰণে সেইখন ফিল্ম 3Dত চাই ভাল লাগছে মানে। সেইকাৰণে আপোনালোকে ধৰি লওক শ্বাহৰুখ খানৰ আৰু কিছুমান ফিল্ম আহি আছে, কি বুলি কয় ডন 3 আহি আছে, এনেকৈ কিছুমান ফিল্ম আহি আছে। সেইবিলাক ফিল্মো চাগে হিট হ'ব। আপোনালোকে যেনেকৈ হিন্দী ফিল্মত মৰম দিছে, সেনেকৈ ঠিক একেদৰে আপোনালোকে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীকো মৰম ভাল পোৱা দিব। কাৰণ কিয় অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীটো বহুত বেছি ল'ত গুচি গৈছে, বহুত বেছি ডাউন হৈ গৈছে। আমি সকলোৱে মিলি একগোট হৈ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীটোক উদ্ধাৰ কৰিব লাগিব। অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী চাব, অসমীয়া ফিল্ম চাব চিনেমা হলত। আৰু এইফালে ডক্টৰ বেজবৰুৱা আহি আছে, ডক্টৰ বেজবৰুৱাটো আপোনালোকে মৰম ভাল পোৱা দিব বুলি আশা থাকিল মোৰ। আৰু এইখন ফিল্মতো পাঠানখনত চাব, পাঠানখনত বহুত বেছি হিট হৈ আছে। মই যাম চাগে গুৱাহাটীত SSC পৰীক্ষা দিবা যাম, SSC পৰীক্ষা দিবা গেলি পাঠানখনো একেলগে চাই আহিম আৰু ভিডিঅ' বনাম। আৰু ভিডিঅ'টো চাই কেনে পাইছে আপোনালোকে কমেণ্ট কৰি ক'ব। আৰু শ্বৰ্ট আৰু চিম্পুল এটা ভিডিঅ' বনালোঁ। আৰু ভাল পোৱাৰ প্ৰতি যিজন এক্টৰক ধৰি লওক ইমান বছৰে ভাল পাই আহিছোঁ, তেওঁৰ এখন ইমান ডাঙৰ ফিল্ম হৈছে, মই অলপমান ক'ব ইচ্ছা গ'ল। সেইকাৰণে চবৰে এটা ইম'শ্যন চাগে ভাল পোৱাৰ প্ৰতি, যিজন ধৰি লওক এক্টৰ বা এক্ট্ৰেছক যিজনে ভাল পায়, তেওঁলোকে ভাল পায়, চবৰে এটা ইচ্ছা থাকে শ্বেয়াৰ কৰবা। এতিয়া এইটো ভিডিঅ'টো চাই কেনে পাইছে আপোনালোকে কমেণ্ট কৰি ক'ব। যদি ভিডিঅ'টো চাই ভাল লাগিলে কৰিব, যদি নতুন ছাবস্ক্ৰাইব কৰিব, ডাঙৰ কৰিব জাষ্ট ব্লগছ চাই থাকিব। নেক্সট ভিডিঅ'ত লগ পাইছোঁ। এতিয়ালৈ বাই বাই গাইজ, বাই বাই। আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ দিয়ক। আৰু বহুত বেছি একদম ভোক লাগছে, একদম জলদি খাব লাগে। শ্বাহৰুখ খানে এইখন ফিল্ম ক'তো ডাইৰেক্টলি প্ৰমোশ্যন কৰা নাই, কিন্তু ইনডাইৰেক্টলি চবে এইখন ফিল্ম চাওক। আৰু এইখন ফিল্মত বহুত বেছি আৰু চবে মিলি আপোনালোকে ধুনীয়াকৈ মজাকৈ একদম ফিল্ম ইণ্ডাষ্ট্ৰীত